You know what? তোমাক মই দুপৰীয়াৰ সাজৰ কাৰণে সৰিয়হেদি মাছ বনাই খুৱাম। কিন্তু are you Assamese enough to understand the efforts and me? মই 5জন মানুহৰ কাৰণে বনাই আছোঁ। 2 চামুচ সৰিয়হ 15 মিনিটৰ কাৰণে ভিজাই থৈ দিব। তৰিয়াই লৈ মিক্সিত মাৰি দিছোঁ। আপোনালোকে পাতপতাটো বটি ল'ব পাৰে। বহুত বেছি মিহি কৰিব নালাগে। এতিয়া কেৰাহীটোত অকণমান সৰিয়হৰ তেল দি লৈছোঁ আৰু ইয়াতে কালজিৰা, নহৰু, শুকান জলকীয়া আৰু কেঁচা জলকীয়া দি অকণমান ৰঙচুৱা হোৱালৈকে থৈ দিছোঁ। পিচি অনা বেহাৰ বটাখিনি দি ভালদৰে ভাজি লৈছোঁ। তিনি 4 মিনিট হাই ফ্লেমত ভাজি হালধি আৰু নিমখ দি দিছোঁ। একদম অকণমান পানী দি কিনে ভালদৰে ভাজি লৈছোঁ। মই ইয়াতে এক পিচ সৰু চাই ডালচেনি দি লৈছোঁ। আপোনালোকে এইটো স্কিপ কৰিব পাৰে। এই গোটেইখিনি কম জুইত ঢাকি কিনে 2-3 মিনিটৰ কাৰণে ভাজিছোঁ আৰু তাতে খুন্দি লোৱা আদা দি দিছোঁ। ফ্লেমটো হাই কৰি উতলা গৰম পানী ঢালি দিছোঁ। আপোনালোকক যি হিচাপে গ্ৰেভিটো লাগে সিমানমান পানী দিব। আপোনালোকৰ যদি ঘৰত নাৰিকল আছে আৰু খাই ভাল পায় তেতিয়াহ'লে ইয়াতে নাৰিকল দি দিব পাৰে আৰু নহ'লে কোকোনাট মিল্ক দিব পাৰে। মোৰ তাত এটাও নাই সেইকাৰণে মই নৰ্মেল অলপ গাখীৰ দি দিছোঁ। এইটো ষ্টেপ আপোনালোকে স্কিপো কৰিব পাৰে আৰু এতিয়া টাইম হ'ল মাছকেইটা এড কৰা। এইটো কি মাছ হয়? মাছটোৰ নাম নাজানো কিন্তু 15 মিনিটৰ কাৰণে নিমখ হালধি সানি কিনে থৈ দিছিলোঁ। মাছকেইটা কমকৈ ভাজিও ল'ব পাৰে আৰু নহ'লে ডাইৰেক্টলি এনেকৈ গ্ৰেভিত দি দিব পাৰে। And our recipe is almost done. এতিয়া এইখিনি ভালদৰে ঢাকি কিনে 5 পৰা 7 মিনিটৰ কাৰণে ষ্টিম হ'ব দিব। ইয়াতে জলকীয়া আৰু কেঁচা মিঠাতেল দি ধনিয়া অলপো দিব পাৰে আৰু 2-3 মিনিটৰ কাৰণে আকৌ ষ্টিম কৰিব। And our সৰিয়হেৰে বনোৱা মাছ is ready. গৰম ভাতৰ লগত খাব and let me know if you like the recipe. Okay, bye.